ভাল কামক শলাগ জনাই ৰাইজ এতিয়া ভাৰতীয় জনতা পাৰ্টি আৰু NDAৰ পক্ষে ভোট দিবলৈ সাজু হৈ আছে। অহা নিৰ্বাচনত কংগ্ৰেছ এক ঐতিহাসিক পৰাজয়ৰ ফালে আগবাঢ়ি আছে। ব্লক আৰু মণ্ডল পৰ্যায়ৰ নেতাই ভাৰতীয় জনতা পাৰ্টিক যোগদান কৰিছে। মই তেখেতসকলকে ভাৰতীয় জনতা পাৰ্টিক স্বাগতম জনাইছোঁ। আহা ভাৰতীয় জনতা পাৰ্টিক যোগদান কৰিব। মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টিৰ 3জন জিলা পৰিষদৰ প্ৰাৰ্থী বিপুল ভোটত নিজৰ নিজৰ সমষ্টিত জয় হ'ব। 4জন আঞ্চলিক পঞ্চায়ত আছে। 4টা আঞ্চলিক পঞ্চায়ততে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী জয় হ'ব আৰু এক স্বচ্ছ আৰু নিকা লোকেল সেল্ফ গভৰ্ণমেণ্ট আমি ইয়াক গঠন কৰিব পাৰি বুলি মই বিশ্বাস ৰাখিছোঁ। বিভাজিত কংগ্ৰেছে কোনো ধৰণৰ প্ৰত্যাহ্বান বিজেপি আৰু NDA সমৰ্থিত প্ৰাৰ্থীক ক'তো জনাব পৰা নাই বুলি মই ক'ব খুজিছোঁ। বিভাজিত কংগ্ৰেছ দলে নে ৰাইজৰ সঁহাৰি পাই আছে নে কংগ্ৰেছ কৰ্মীৰ সঁহাৰি পাই আছে। কংগ্ৰেছ কৰ্মী বিভিন্ন জনাত আমাৰ লগত সম্পৰ্কত আছে আৰু তেখেতসকলে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব বিচাৰিছে। ঠাই বিশেষে মানুহ চাই এই যোগদান কাৰ্যসূচীটো পঞ্চায়ত ইলেকশ্যনলৈ চলিব। ধন্যবাদ।